প্ৰাৰব্ধ কৰ্ম বা কৰি অহা কাৰ্যৰ ওপৰত ভিত্তি কৰি আমাৰ জীৱনত বিভিন্ন ঘটনা সংঘটিত হৈ গৈ থাকে। এতিয়া কথা হ'ল, আমি আমাৰ কৰ্ম সলনি কৰিব পাৰোঁ নে নোৱাৰোঁ। এই সংঘটিত হোৱা ঘটনাবিলাক আমি কৰি অহা কাৰ্যৰ ওপৰত নিৰ্ভৰশীল, আৰু সেই ঘটনাটো আমি কি ধৰণে লৈছোঁ তাৰ ওপৰত মানুহৰ এটা বিশেষ ক্ষমতা থাকে। সেই কথাটো ফ্ৰী উইল বুলি কোৱা হয়। সেই ঘটনাটোক আমি ৰিয়েক্ট কৰিছোঁ, সেই ঘটনাটোক আমি জীৱনৰ গভীৰ অন্তৰ্দৃষ্টিৰে চাই সেই ঘটনাটোক আমি কি ধৰণে ৰেছপণ্ড কৰিছোঁ, তাত আমাৰ দুটা পথ থাকে। যদি ৰিয়েক্ট কৰিছোঁ তেতিয়া মনত দুখ কষ্ট পোৱা যায়, আৰু যদি সেই ঘটনাটো জীৱনৰ গভীৰ দৃষ্টিৰে আমি যেতিয়া জীৱনৰ গভীৰ দৃষ্টিৰে লক্ষ্য কৰিছোঁ, তেতিয়া আমি সেই কথাটোৰ পৰা ওলাই আহি জীৱনৰ প্ৰকৃত দিশত আগবাঢ়িব পাৰোঁ। ইয়াতে সুখ দুখ দুইটা কথাই নিৰ্ভৰশীল। আৰু এটা কথা মনত ৰাখিব, সকলো মানুহে ভুলে শুদ্ধৰ মাজতেই জীৱনটো আগবাঢ়ে, কিন্তু প্ৰশ্ন হৈছে, কথা হৈছে যে সেই কথাটো আমি বিচাৰ কৰি চাইছোঁ নে নাই, সেই কথাটো আমি শুধৰাবলৈ চেষ্টা কৰিছোঁ নে নাই। মানৱ জীৱন খন্তেকীয়া কিন্তু মূল্যৱান। সেই জীৱনটোক আমি কি ধৰণে লৈছোঁ, জীৱনটো এটা প্ৰকৃত উদ্দেশ্য আমি বিচাৰ কৰি চাই আমি কি ধৰণে আগবাঢ়িছোঁ, কি ধৰণে আমি ইভলভ হৈছোঁ, এই কথাটোতে মানৱ জীৱনৰ প্ৰকৃত মূল্য নিৰ্ভৰশীল।